আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বুলি কৈছোঁহে, পিছে মই কাইলৈ ৰাতিপুৱাহে এইটো ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ মাজলৈ। কাৰণ আজি মই ৰাতিয়ে কৰি থৈছোঁ, যিহেতু নৱমী পূজা কাইলৈ, নৱমী পূজাৰ দিনা মই ভিডিঅ' কৰিবলৈ হয়তো সময় নাপাম, যিহেতু মোৰ নৱমী পূজা ভাগত মোৰ শৰাই আছে, কুমাৰী পূজা আছে, গতিকে মই ৰাতিপুৱা ভিডিঅ'ৰ লগত লাগিবলৈ সময় নাপাম। গতিকে মই আজিয়ে প্ৰস্তুত কৰি থৈছোঁ এটা কথা ক'বৰ কাৰণে। এতিয়া বৰ্তমান আমাৰ অপেক্ষা যে ৰৈ ৰৈ বিনালে, নহয়নে? 31 তাৰিখে যিহেতু ৰিলিজ হোৱাৰ কাৰণে জুবিনদাৰ বহুত আশা আছিলে, সেইবাবে সেই কামটো 31 তাৰিখে কৰি তুলিবলৈ যথেষ্ট চেষ্টা চলাই আছে, যত্ন কৰি আছে, যেনেকৈ তেনেকৈ হ'লেও মানে 31 তাৰিখে যিহেতু আশা আছিলে সেই তাৰিখটোতে যাতে ৰিলিজ দিব পাৰি। আজি আকৌ যোৰহাটৰ অভিমুখে সকলো আহিছে, গৰিমা বৌহঁত আহিছে, যিহেতু পিতৃগৃহত তেওঁৰ যদিও শেষকৃত্য কৰা নহ'ল, তথাপিতো সকলো যোৰহাটবাসী বহুত অপেক্ষাত ৰৈ আছিলে। জুবিনদাক নিজৰ বাসগৃহলৈ আনিবৰ কাৰণে আশা কৰি আছিলে, কিন্তু জুবিনদাৰ হয়তো শৰীৰে নক'লেকৈ বহুত কথা, যিকোনো কাৰণত আনিবলৈ নোৱাৰিলে। বহুত বেছি দীঘলীয়া হৈ গ'ল সময়খিনি। 19 তাৰিখৰ পৰা ধৰি গুৱাহাটীতে বহুত দেৰি হৈ গ'লগৈ। গতিকে সকলোৰে আশা পূৰণ কৰিবৰ কাৰণে, শ্ৰদ্ধাঞ্জলি জনাবলৈ যিখিনি যোৰহাটত অপেক্ষা কৰি আছিলে, সকলো শুভাকাংক্ষীক তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে হ'লেও কফিনটোৰে সৈতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈ আহিছে। আৰু ইতিমধ্যে 13 দিনৰ যিখিনি কাজ কৰ্ম সেইখিনি যোৰহাটতেই হ'ব। আৰু 13 দিনৰ কাজ কৰ্মখিনি যদিও যোৰহাটতে হ'ব, হয়তো 13 দিনতেই শেষ নহ'ব, হয়তো 14 দিনলৈকে কামখিনি থাকিবগৈ। তাৰ পাছতহে সকলোখিনি ইয়াৰ পৰা হয়তো ঘূৰিব পাৰিব। কিন্তু ইতিমধ্যে 31 তাৰিখটো পালেহিয়ে, নহয় জানো? গতিকে ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব লাগিব। আচলতে মই কথাটো কিয় আনিলোঁ জানেনে? কথাটো আনিলোঁ মানে ৰৈ ৰৈ বিনালে ডাবিং কৰিবলৈ থাকি গৈছিলে জুবিনদাৰ। সেই ডাবিংখিনি কোনে কৰিব? আমি মাধৱ বোলা এজন ল'ৰাক চিনি পাইছিলোঁ, জুবিনদাক বহুত বেছি ভাল পাইছিলে। জুবিনদাৰ নিচিনাকৈ কথাবোৰ তেওঁ কয়, আৰু জুবিনদাৰ দৰে মাতটো প্ৰায় একেই আছিলে তেওঁৰ। সৰু ল'ৰা, বহুত ডাঙৰ ল'ৰা নহয়, ক্লাছ 9-10ত পঢ়ি আছে হ'বলা ল'ৰাটোৱে। সেই ল'ৰাটোৰ কথা বহুত বেছিকৈ শুনি আছোঁ যে মাধৱে পাৰিব, মাধৱৰ কথা কৈ আছে খুবকৈ। ভাল লাগিছে শুনি। কিন্তু মই আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিলোঁ। আচলতে তেওঁক আশা দি থকাতকৈ যদি তেওঁৰ কপালত আছে, নিশ্চয়কৈ তেওঁ পাব সুবিধাখিনি, আৰু তেওঁৰ আকৌ যাতে আঘাত নাপাওক। দুখীয়া মানুহৰ ল'ৰাবিলাক বা ল'ৰা ছোৱালীবিলাকে বহুত আশা এটা সোমাই যোৱাৰ পাছত যেতিয়া নহয়গৈ বহুত আঘাত পায়। এবাৰ তেনেকৈ এটা আঘাত পাই থৈছে, আমি সকলোৱে জানো, যেতিয়া জুবিনদাই তেওঁক পাগল বুলি কৈছিলে। আচলতে জুবিনদাই সেইটো পাগল বুলি কোৱা নাছিলে, যিটো বুজি পাই পেলাই তেওঁলোকে কন্দা কটা কৰিছিলে, বহুত দুখ পাইছিলে, তেওঁৰ মাতৃও কান্দিছিলে বহুত। জুবিনদাৰ কথাবোৰ তেনেকুৱাই কাৰণে কৈছিলে, তাৰমানে মোৰ কাৰণে ইমান বেছি পাগল হৈ লাভ নাই, মানে অকল মাতটো মোৰ নিচিনা হ'লেই জুবিন হ'ব নোৱাৰে। জুবিন হ'বলৈ মোৰ গাত যিখিনি গুণ আছে, যিদৰে মই গান গাওঁ, যিমানখিনি মই কষ্ট কৰোঁ, সেইখিনিও কৰিব লাগিব যাতে জুবিন হ'ব পাৰে, নহয় জানো? গতিকে এতিয়া আকৌ সেই যেতিয়া জুবিনদাৰ ঘপককৈ নভবা নিচিন্তা এটা মৃত্যু হৈ গ'ল, তাৰ পাছতে ৰৈ ৰৈ বিনালে ডাবিংটো থাকি গ'ল, নহয় জানো? গতিকে ডাবিংটোৰ সময়ত এতিয়া আকৌ মাধৱক আনি সকলোৱে পায়ে আছোঁ মই ছ'চিয়েল মিডিয়াত। আৰু এজন ল'ৰা আছে, যিজনক জুবিনদাই নিজেই এটা সময়ত কৈছিলে মাতটো অকণমান তাৰ মোৰ নিচিনা, গতিকে সি গান বহুত ভাল গায়, তাক মই গোৱাম। গতিকে আপোনালোকক মই অকণমান চাবলৈ আগবঢ়াইছোঁ মাধৱৰো অকণমান গান, আৰু সেই যিজন ল'ৰাৰ কথা কৈছোঁ, মই নামটো নাজানো, দুজন ল'ৰা। গতিকে আপোনালোকে চাবচোন। আৰু গতিকে সেই দুজনৰ ভিতৰত আৰু বা কোন আছে কপালত, নহয় জানো? গতিকে যদি কেনেবাকৈ যিজনৰ কথা ওলাই থকা হয়, তেওঁৰ হৈ নুঠে, বেলেগ এজনৰ হয়, কপালত থাকে, বা জুবিনদাই যিহেতু নিজে কৈ থোৱা বুলি হয়তো কোনোবাই তেওঁকো ক'ব পাৰে, যিকোনো ধৰণৰ কথা। গতিকে শুনোচোন আহক। এওঁ হৈছে মাধৱ বৰা, আমাৰ সকলোৰে পৰিচিত হৈ পৰিছে ছ'চিয়েল মিডিয়াত। জুবিনদাৰ সৈতে এওঁৰো ফটো এখন আছে। এওঁৰ বিষয়ে আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে তেওঁ কিমান জুবিনদাক ভাল পাইছিলে, বা জুবিনদাৰ হৈ এটা সময়ত জুবিনদাই পাগল বুলি কওঁতে কি উদ্দেশ্যত কৈছিলে বুজি নাপাই, হ'লেও মনৰ দুখতে বহুত বেছি কন্দা কটা কৰিছিলে। এইজনৰ সম্পূৰ্ণৰূপে মাতটো জুবিনদাৰ দৰে মিলে বুলি সকলোৱে কয়, বা আমিও শুনিছোঁ ঠিক তেনেকুৱা ধৰণৰ কথা।
আৰু মই ইতিমধ্যে ডিলিট কৰিব লগা হ'ল, ভিডিঅ'টো কপিৰাইট লাগি গৈছিলে যিহেতু মই মাধৱৰ ভইচটো আৰু এজন ল'ৰা আছে তেওঁৰ ভইচটো মই গানকেইটা সহ মই ভিডিঅ'টোত লগাই দিছিলোঁ, যিটো আপোনালোকে শুনিব পাৰিলেহেঁতেন আৰু জুবিন দাই নিজৰ মুখেৰে কি কৈছিলে সেইখিনি লগাই দিয়াৰ বাবে মোৰ ভিডিঅ'টো কপিৰাইট লাগিলে প'ষ্ট কৰাৰ পাছত। গতিকে মই গানকেইটা ডিলিট কৰি পেলাই ফটো আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াব লগা হ'ল। আৰু সেই ল'ৰাজন হৈছে এইজন জুবিন দাই তেতিয়া কৈছিলে যে বৰ ধুনীয়া ভইচ, মোৰ সৈতে অলপমান ভইচটো মিলে ইয়াৰ, গতিকে ধুনীয়া গান গায়, মই কেতিয়াবা ইয়াক গান গোৱাম, এই ধৰণে কৈছিলে। সেয়া জুবিন দাৰ লগত একেলগে অকণমান ভিডিঅ' আছিলে ৰেকৰ্ডিং, মানে তাৰ গানটোৰ অকণমান ৰেকৰ্ডিং আছে, জুবিন দাই কোৱা কথাকেইটা আছিলে। গতিকে সেইখিনি মই আপোনালোকৰ মাজলৈ শুনাবৰ বাবে আগবঢ়াব খুজিছিলোঁ, কিন্তু কপিৰাইট লগাৰ বাবে মই ডিলিট কৰিব লগা হ'ল, যিহেতু গানটো গাই থৈছিলে বা কিবা মিউজিক আছিলে তাত। সেইবাবে এই দুজন ল'ৰাৰ ভিতৰতো হ'ব পাৰে হয়তো আৰু বহুত কোনোবা থাকিব পাৰে যিসকল হয়তো লুকাই থাকে। অৱশ্যে কাৰ কপালত কি আছে কোনেও নাজানে, সেইবাবেহে মই কথাটো ক'লোঁ আজি। মাধৱৰ বা নামটো লৈ মানে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলি আছে, যদি হয় তাৰ মনটো ভালেই লাগিব, যদি কিবা কাৰণে নহ'ব পাৰে, যদি নহয় হোৱাটোৱে বাৰু কামনা কৰিছোঁ। তেওঁৰ দৰে বাকী কেইজনৰো আশা আছে ঠিক সেইদৰে, হয়তো মই যদি পাৰিলোহেঁতেন বা মোৰোতো মাতটো মিলে বা ময়োতো আশা কৰোঁ বা ময়োতো ভাল পাওঁ তেনেকেই জুবিন দাক, বা মোকতো নিজেই কৈছিলে জুবিন দাই এনেকৈ মোৰ ভইচটো জুবিন দাৰ লগত মিলে বুলি। ঠিক তেনেকুৱা ধৰণৰ বহুত কথা থাকে আৰু সেইবাবে আপোনালোকৰ মাজলৈ অকণমান আগবঢ়ালোঁ। নিশ্চয় শুনিলে আপোনালোকে, গতিকে মই আচলতে ক'ব লাগে নে নালাগে মই নাজানো, কিন্তু মই ভাবিছোঁ মাধৱৰ আশা এটা সোমাই গৈছে, গতিকে সি বহুত বেছি অনুৰাগীও আছিলে আৰু জুবিন দাৰ নিচিনাকেই কথা কয়, জুবিন দাৰে প্ৰত্যেকটো কথাত তেওঁ অনুকৰণ কৰি থাকে আৰু সৰু ল'ৰা, গতিকে আকৌ যাতে মনত আঘাত নাপাওক, যদি কেনেবাকৈ নভবা নিচিন্তাকৈ তেওঁৰ হৈ যায়, ডাবিঙত তেওঁৰ মাতটোকে ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে তেওঁ সুখী হ'ব। যদি ইমান আশাখিনি সোমাই যোৱাৰ পাছত বেলেগ এজনে সেই কামটো কৰিবলৈ সুবিধা পায়, তেতিয়াহ'লে তেওঁৰ মনত আকৌ এটা আঘাত, ডাঙৰ আঘাত বহি যাব, নহয় জানো? সেইবাবেই মই ভাবিছোঁ, গতিকে যি হ'ব লগা আছে 31 তাৰিখে ৰিলিজ হ'ব, আমি এনেও গমেই পাম, নহয় জানো? তেতিয়ালৈকে অপেক্ষা কৰিলে বা কি হয়, গতিকে সিমানেই মই ক'ম বুলি ভাবিছিলোঁ। নিশ্চয় মোৰ কথাকেইটা আপোনালোকে ভালে পাব বুলি মই ভাবিছোঁ, গতিকে আজিলৈ আহোঁ, বাই বাই।